সবে ল'ব লাগিব যাম মুস্তাক দুটা দিনৰ ভিতৰতে আপুনি পুনৰবাৰ ইয়ালৈ আহিল ৰাইজলৈ আহিল ONGC গোটেই বিষয়টো বুজি লৈছে সিদিনাখন মই নিশা ইয়ালৈ আহিছিলোঁ আৰু সেই সময়ত ৰাইজ যথেষ্ট চিন্তা ভাৱনাত আছিলে আৰু তৎকালীনভাৱে পেট্ৰলিয়াম মন্ত্ৰীৰ লগত কথা পতা হৈছিলে ONGCৰ চেয়াৰমেনেও আহি এই স্থানতো আহিছিল আৰু গুৱাহাটীৰ কাৰ্যালয়তো মোক তেওঁলোকে সাক্ষাৎ কৰিছিল ONGCয়ে এটা কথা প্ৰতিশ্ৰুতি দিছিল যে আমি খুব তৎকালীনভাৱে গেছৰ লিক বা তেলৰ যিটো লিক হৈ আছে তাক আমি বন্ধ কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ ক্ষতিপূৰণৰ বাবে ব্যৱস্থা কৰিম আজি মই নিজে আহি চালোঁ ইয়াত এতিয়া তেল বা গেছ নিৰ্গমন বন্ধ হৈছে ৰাইজে এতিয়া আশা কৰিছে যে ক্ষতিগ্ৰস্ত ৰাইজে যাতে সহায় সাহায্য পায় আৰু বহু লোকে মোক স্মাৰক পত্ৰ দিছে বহুজনে নিজৰ নিজৰ আবেদনো দিছে খুব সোনকালে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে যাতে ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যবেক্ষণ কৰি বিভিন্ন ধৰণে যোনে যি ধৰণে সাহায্য পাব লাগে পোৱাৰ ব্যৱস্থা কৰে তাৰ বাবে আমি প্ৰচেষ্টা কৰিম ৰাইজে কৈছে যে মেডিকেল কেম্প আৰু ভাল কৰি হ'ব লাগে তাৰো ব্যৱস্থা কৰিম আৰু ময়ো যিখিনি অতিৰিক্তভাৱে মোৰ ফালৰ পৰা সহায় কৰিব পাৰোঁ ময়ো সেইখিনি কৰিম আপুনি দিছপুৰৰ পৰা আহি দুবাৰকৈ আহিলে ইয়ালৈ কিন্তু প্ৰথম অৱস্থাৰ পৰাই আপুনি বিধায়ক কৈছে কৈছোঁ যে ONGCয়ে স্থানীয় যিসকল লোকক যিধৰণে গুৰুত্ব দিব লাগিছিল তেওঁলোকে এসাঁজ ভাতৰ যোগাৰ কৰা নাছিল কোনো মেডিকেল কেম্পৰ যোগাৰ কৰা নাছিল এই ক্ষেত্ৰত ONGC কিন্তু বহুত নেগলিজেন্ট আছে আপোনালোকে এটা কথা জানে যে ONGC এটা ভাৰত চৰকাৰৰ সংস্থা গতিকে ONGCৰ বিষয়ে মই কথা বতৰাখিনি সামাজিক বা আপোনালোকৰ জৰিয়তে কোৱাত কৰিম তেওঁক মই মাতি আনি ক'ব পাৰিম গতিকে সামাজিক মাধ্যমত বা মিডিয়াৰ জৰিয়তে মই ONGCৰ লগত কথা পতাৰ প্ৰয়োজন নাই তেওঁলোকক মই মাতি আনিম খালি আপোনালোকৰ যিখিনি ক্ষোভ সেইখিনি মই নিশ্চিতভাৱে শুনিছোঁ আৰু মই তেখেতসকলক আপোনালোকৰ ক্ষোভৰ বিষয়ে জনাই ডেফিনেটলি কোনেও নিবিচাৰে যে এনেকুৱা ঘটনা হওক আৰু এনেকুৱা ঘটনা দুৰ্ভাগ্যজনক আৰু হোৱাটো উচিত নহয় বৰ্তমান আমাৰ লক্ষ্য আছিলে যে গেছ লিক বন্ধ হওক মানুহখিনি ঘৰত উভতি আহক দ্বিতীয় লক্ষ্যটো হৈছে যে মানুহখিনিয়ে ক্ষতিপূৰণ হওক তৃতীয় আমি বাকী গেছ ৰিগ বা অইল ৰিগসমূহৰ নিৰাপত্তাৰ বিষয়টো এবাৰ সমীক্ষা কৰিব লাগিব যে আচলতে বাগজানত হ'ল ইয়াতে হ'ল যে আমি কিমান নিৰাপদ সেই দিশটো ডেফিনেটলি আমি আলোচনা কৰিব লাগিব ছাৰ আপোনালোক সকলো আহিলে কিন্তু SK পেট্ৰৰ মালিক ইয়ালৈ এতিয়াও নাহিল ছাৰ ব্যক্তিগত মানুহৰ বিষয়ে নুসুধিব মই অসমৰ মুখ্যমন্ত্ৰী হয় গতিকে ব্যক্তিগত মানুহৰ বিষয়ে কথা কোৱাটো ভাল নালাগে যিখিনি কৰিব লাগে আইনে কৰিব মই কৈ যাম ছাৰ তেওঁৰ প্ৰতিষ্ঠানৰ ওপৰত কিবা আপোনাৰ তদন্ত ডেফিনেটলি ইয়াৰ ওপৰত এটা পুলিচ কেছ ৰেজিষ্টাৰ হ'ব কাৰোবাৰ যদি দোষ আছে তদন্তও হ'ব গতিকে কোনোবা এজন ব্যক্তিৰ বিষয়ে মই মুখ্যমন্ত্ৰী হিচাপে কথা বতৰা পাতাটো ঠিক নহয় কিন্তু আপোনালোকৰ অভিযোগখিনি মই শুনিছোঁ আৰু যি কৰিব লাগে ডেফিনেটলি চাই মই তেখেতৰ লগত কথা পাতিছোঁ খুৰী মই কাগজো লৈছোঁ তেখেতৰ হ'ব ঠিক আছে